श्रीमद्भगवद्गीता एकादशोऽध्यायः विश्वरूपदर्शनयोगः। श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वं न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः एवं रूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरु प्रवीर। मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदं व्यपेतभिप्रीतमनः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य। संजय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्य वपुर्महात्मा। अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीमस्मि संवृत्तः सचेतः प्रकृतिं गतः। श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः। नाहं वेदैर्न तपसा न दानेन न चेज्यया शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप। मत्कर्म कृं मत्परमो मद्भक्तः सङ्गवर्जितः निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः। অনুবাদ শ্লোক ৪৭। শ্রী ভগবান বলিলেন, হে অর্জুন, আমি তোমার উপর সন্তুষ্ট হইয়া আত্মযোগে তোমাকে আমার এই তেজময় বিশ্বরূপ দেখাইলাম। ইহার পূর্বে তুমি ভিন্ন আর কেহ আমার এরূপ দেখে নাই। অনুবাদ শ্লোক ৪৮। হে মহাবীর, তুমি আজ আমার যে রূপ দেখিলে, দেব যজ্ঞ ক্রিয়া তপস্যাদি দ্বারা তুমি ছাড়া এই বিশ্বে আর কেহই আমার এই রূপ দেখিতে পায় নাই। অনুবাদ শ্লোক ৪৯। আমার এই ভয়ঙ্কর রূপ দেখিয়া তুমি ক্লেশবোধ করিও না, ভয় দূর করিয়া এবং হৃষ্ট মনে পুনরায় আমার সেই রূপ দেখো। অনুবাদ শ্লোক ৫০। সঞ্জয় বলিলেন, হে রাজন, ভগবান বাসুদেব অর্জুনকে এই সকল কথা বলিয়া পুনরায় নিজ রূপ দেখাইলেন। মহাত্মা কৃষ্ণ আবার সৌম্যমূর্তি ধারণ করিয়া ভীত অর্জুনকে আশ্বস্ত করিলেন। অনুবাদ শ্লোক ৫১। অর্জুন বলিলেন, হে জনার্দন, তোমার এই শান্ত ও মনুষ্য রূপ দেখিয়া আমি এখন স্থির মনা হইয়া প্রকৃতিস্থ হইলাম। অনুবাদ শ্লোক ৫২। শ্রী ভগবান কহিলেন, হে অর্জুন, তুমি আমার এই যে বিশ্বরূপ দেখিলে, ইহা নিতান্ত দুর্লভ, দেবতারাও নিত্য দর্শন অভিলাষী। অনুবাদ
শ্লোক 53। বেদ যজ্ঞ তপস্যা দানে এই রূপ দেখিতে পাওয়া যায় না, তুমি আমাকে যে রূপে দেখিলে। অনুবাদ শ্লোক 54। হে অর্জুন, আমার প্রতি অনন্যা ভক্তি থাকিলেই আমাকে জানা যায় বা বুঝা যায়, অন্য কোনো ভাবে পাওয়া যায় না। অনুবাদ শ্লোক 55। হে অর্জুন, যিনি আমাপরায়ণ, আমাকে শ্রেষ্ঠ ভাবিয়া থাকেন, আমায় ভজনা করেন, যিনি সর্বভূতে শত্রুশূন্য হইয়া থাকেন, তিনি আমাকে পান। ইতি বিশ্বরূপ দর্শন যোগ নাম 11 অধ্যায়ः।